আদানী আহিব, সেয়ে 700 ঘৰ খিলঞ্জীয়া লোকে এৰিব লাগিব ভূমি। আদানীয়ে আজাৰাত এৰ'চিটি নিৰ্মাণ কৰিব, সেয়ে খিলঞ্জীয়াৰ 424 বিঘা ভূমি অধিগ্ৰহণ কৰা হ'ব। আদানীৰ স্বাৰ্থ পূৰণৰ বাবে বদ্ধপৰিকৰ চৰকাৰ। খিলঞ্জীয়াৰ কথা ভাবিবলৈ সময় নাই চৰকাৰৰ। কিন্তু নিজৰ কথা নিজে ভাবিবলৈ একত্ৰিত হৈছে ৰাইজ। বংশগত ভূমি ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে ৰাইজ। প্ৰথমে ৰাজহুৱা সভা, তাৰ পাছত সিদ্ধান্ত। কোনো কাৰণতেই এৰি নিদিয়ে নিজৰ ভূমি। চৰকাৰে আমাৰ মাটিবিলাক নি প্ৰায় 60% মাটি আমাৰ এই অঞ্চলৰ মাটিবিলাক শেষ কৰি দিলে। যে আপুনি যে কৈছে ছাৰ যে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আপুনি নলয়, গতিকে এইখিনি গোটেই খিলঞ্জীয়া মানুহৰে মাটি। গতিকে আপুনি সম্পূৰ্ণ আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি এই মাটিখিনি আমাক মুকলাই কৰি দিয়ক, ল'ব নালাগে। নোটিছ জাৰি কৰিছে 23/7/2025। গম পাই আমাৰ মাটিৰ তলৰ পৰা যিটো ভীতি সৰকি যোৱা বুলি কয়, তেনেকুৱা এটা আমাৰ পৰিস্থিতি। গোটেই গাঁওবিলাকৰ এটা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমি যে আমাৰ ভূমি বা আমাৰ যিখিনি মাটি আছে বৰ্তমান সেইখিনি আমাৰ পৰা গুচি গ'ল। আমি মাটি নিদিওঁ বুলি এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ গোটেই ৰাইজে। আমি মাটি নিদিওঁ। আমি এই মাটি চৰকাৰকো নিদিওঁ, আমি আদানীকো নিদিওঁ, আমি আম্বানীকো নিদিওঁ, আমি কাকো নিদিওঁ। আমাৰ এই মাটিখিনি আমাৰ নিজৰ কাৰণে আছে, নিজৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আছে। মিৰ্জাপুৰৰ 257 বিঘা 9 লেচা, আজাৰাৰ 83 বিঘা 4 কঠা 15 লেচা ভূমি, গড়লৰ 70 বিঘা 16 লেচা ভূমিত চকু আদানীৰ। আৰু আদানীক গতাবলৈ চৰকাৰে জাৰি কৰিছে জাননী। ইয়াৰ পাছতেই ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ, সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীকো। কিন্তু ৰাইজৰ আহ্বান শুনাৰ পৰিৱৰ্তে আদানীৰ সপোন পূৰণতহে গুৰুত্ব প্ৰদান চৰকাৰৰ। সেয়ে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা চৰকাৰৰ বিৰুদ্ধে আকৌ সৰব ৰাইজ। প্ৰত্যেক জাগাৰে এটা ইতিহাস থাকে। এই জাগাটোৰ মানুহখিনি যদি লৈ বেলেগ কোনোবা জাগাত গুচি যায়, এই যিখিনি তেওঁলোকৰ থলুৱা সংস্কৃতি বা ইতিহাস এইখিনি গুচি যাব। এইখিনি মাটিতে অধিগ্ৰহণ কৰাৰ কাৰণে তেওঁ চেষ্টা নকৰে। আমাৰ ইতিমধ্যে আমি 8-9 বাৰ মাটি আমাৰ এই অঞ্চলত ভূমি শেষ হৈ গৈছে। মাত্ৰ অকণমান ভূমি আছে। ভৱিষ্যত এই মিৰ্জাপুৰ, আজাৰা, গড়ল, কাঁইকুচি নামৰ কোনো গাঁৱেই চিন-চাপ নোহোৱা হৈ যাব। যে গোটেইখিনি ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আমি ভূমি প্ৰদান নকৰোঁ। আমাৰ মাৰি কিনে ভূমিখিনি নিয়াই ভাল। আমাৰ য'ত নিজৰ পৰিচয় নোহোৱা হৈ যাব। এইবোৰ কথা বলে চকু মানি ওলায় হা। কাৰণ আমাৰ আজি দিন দেউতা ককা আজু ককাৰ দিনৰ পৰা শ বছৰ ধৰি আমাৰ এই ভূমিত আমি বসবাস কৰি আছো। ঠিক আছে, কোনোবাই মাটি বিকিছে, এইটো মানিছো। সেইদিনা CM ছাৰে কৈছে আপোনালোকৰ মাটিটো বহুতে লৈছে, মাটি বিকিছে। মাটিখিনি কাক কিয় বিকিছে? যাৰ কেতিয়াবা আমাৰ কোনোবা ছোৱালীৰ বিয়া, কোনোবা ল'ৰাৰ বিয়া, কোনোবা বাপে কৰো, তেতিয়া এক কথা মাটি বিকিছে, বিপদত পৰিয়ে বিকিছে। মাটি বিকাৰ চখ নাইতো মানুহৰ। প্ৰথম পৰ্যায়ত অধিগ্ৰহণ কৰা হ'ব 424 বিঘা ভূমি। যদিহে এই ভূমিত এৰ'চিটি নিৰ্মাণ হয়, তেন্তে প্ৰয়োজন হ'ব প্ৰায় 6000 বিঘা ভূমি। অৰ্থাৎ পৰ্যায়ক্ৰমে ভূমি এৰি দিয়েই থাকিব লাগিব অঞ্চলকেইটাৰ ৰাইজে। এই তথ্য উত্থাপনেৰে জাননী লাভ কৰা ৰাইজৰ মন্তব্য। এনেদৰে মাটি এৰি দি থাকিলে সংকটত পৰিব অস্তিত্ব, ভৱিষ্যত প্ৰজন্ম পৰিব সংকটত। তেনেস্থলত ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ জনতাৰ। মাটি অধিগ্ৰহণ নকৰাৰ চৰকাৰে লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে ক্ষান্ত নোহোৱাৰ সকিয়নি ৰাইজৰ। অসমত উচ্ছেদৰ এটা ঢৌ চলি আছে। এইটো মেইন টপিক আপোনালোকৰ নিউজবিলাকত চলি আছে। আমালৈ ফোন আহে যে আমি মোৰ চলোৱা হয় নে নহয়, আমি কিবা বেদখলকাৰী, তেনেকুৱা ধৰণৰ। এই মাধ্যমেৰে আমি ক'ব বিচাৰিছো যে এইখিনি মানুহৰ আগতেও কৈছো, আমি এইখিনি মানুহ খিলঞ্জীয়া মানুহ আৰু এইখিনি মাটি আমাৰ চলোৱাৰ মাটিয়ে হয়। এই প্ৰশ্নবিলাকে আমাক ভীতিগ্ৰস্ত কৰি পেলাইছে। এতিয়া যিটো অধিগ্ৰহণ চৰকাৰে চলাব বিচাৰিছে, এই অধিগ্ৰহণ আপোনাৰ এৰ'ট্ৰপলিছৰ কাৰণে চলাব বিচাৰিছে। এই অধিগ্ৰহণ আপোনাৰ এটা বাণিজ্যিক বিষয়ৰ কাৰণে চলাব বিচাৰিছে। সেইকাৰণে আমাৰ মানুহে এইবাৰ প্ৰতিবাদ কৰিছে। গভৰ্ণমেণ্টে আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে প্ৰথমে এই মাটিখিনি এটা কম মূল্যত মানুহৰ পৰা অধিগ্ৰহণ কৰি ল'ব, তাৰপিছত বিভিন্ন আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানক দিয়াৰ কাৰণে উৎসুক হ'ব। সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজাৰাৰ পৰা হিতেন মালিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।